ৰাইডঙীয়া সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ আৰক্ষীক এজাহাৰ দাখিল নগাঁও জিলাৰ হাতীচুং মৌজাৰ অন্তৰ্গত ৰাইডঙীয়া সমবায় সমিতিৰ এজন সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে একাংশ গ্ৰাহকে দুৰ্নীতি আৰু অনিয়মৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে। আসলতে ৰাইডঙীয়া সমবায় সমিতিৰ এলেকাধীন গেন্দুৱা পথাৰৰ সুলভ মূল্যৰ দোকানী আব্দুল শাহিদৰ পুত্ৰ ৱাজিদুৰ ইছলামৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে। অভিযোগ মতে চৰম ময়মতালিৰে এইজন অসাধু প্ৰকৃতিৰ সুলভ মূল্যৰ দোকানীয়ে বিভাগীয় নীতি নিয়ম উলংঘা কৰি গ্ৰাহক ৰাইজক হাৰাশাস্তিৰ সন্মুখীন কৰাই আহিছে। আনকি সময়মতে গ্ৰাহকক চাউল নিদিয়া, ৰাতি চাউল দিয়া, গ্ৰাহকৰ লগত অসভ্য আচৰণ কৰা, গ্ৰাহকৰ ৰেচন কাৰ্ড লুকাই ৰখা, নতুন ৰেচন কাৰ্ড বনাই দিয়াৰ নামত ধন লোৱা, গ্ৰাহকক কমকৈ চাউল দিয়া, ৰেচন কাৰ্ডত নতুন নাম সোমাই দিয়াৰ নামত ধন সংগ্ৰহ কৰা, ৰেচন কাৰ্ডত নাম থকা স্বত্তেও সঠিকভাৱে সামগ্ৰী নিদিয়া আদি কৰি অনেক অভিযোগ তুলিছে গ্ৰাহকসকলে। ইয়াৰ মাজতে যোৱা ৩ ফেব্ৰুৱাৰীত গ্ৰাহক মুৰ্ছিদা খাতুন আৰু তেওঁৰ পুত্ৰ মাজাৰুল ইছলামক সুলভ মূল্যৰ দোকানী ৱাজিদুৰ ইছলামৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰাৰো আন এক অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে সেইদিনা গ্ৰাহক মুৰ্ছিদা খাতুনে পুত্ৰৰ সৈতে দিনৰ ভাগত চাউল আনিবলৈ যাওঁতে ৱাজিদুৰ ইছলামে চাউল দিবলৈ অস্বীকাৰ কৰি ৰাতি আনিবলৈ দিয়াত মুৰ্ছিদা খাতুনে ইয়াৰ প্ৰতিবাদ কৰাত তেওঁলোক দুয়োকে মাৰধৰ কৰি জখম কৰে। ইতিমধ্যে এই ঘটনা সংক্ৰান্তত ভুক্তভোগী মুৰ্ছিদা খাতুনে জাজৰি আৰক্ষী থানাত সুলভ মূল্যৰ দোকানী ৱাজিদুৰ ইছলামৰ লগতে জাহিৰুল ইছলাম আৰু ইন্নাছ আলীকে ধৰি মুঠ ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। পৰা টকা ১০,০০০ লৈছে, লৈ পেলাই এটা ডুপ্লিকেট এটা কাৰ্ড দিছে, চাউলো নিদিয়ে, পইচাও নিদিয়ে। কোনে নিদিয়ে? দোকানীজনৰ নাম কি? দোকানীজন ৱাজিদুল্লাহ। আপোনাৰ অভিযোগ? মোৰ পৰা ৬,০০০ টকা লৈছে, কাৰ্ড ভুৱা কাৰ্ড দি দিছে, চাউল নিদিয়ে আৰু মাৰপিট কৰে মানুহ গ'লে, এইটো অভিযোগ। আপোনাৰ অভিযোগ? আমার টাকা ৩,০০০ দিছো, চাউল পাইছি ১ কোটা আৰু পোৱা নাই। আপোনাৰ অভিযোগ কি? মোৰ পৰা পইচা লৈছে, কাৰ্ড দিব বুলি কৈ পেলাই ডকুমেণ্টছ কেইটা লৈছে, লৈ পেলাই এতিয়ালৈকে কাৰ্ডো দিয়া নাই, পইচাও দিয়া নাই। আপোনাৰ নাম কি? মোৰ নাম শহীদুল ইছলাম। দোকানীজনৰ নাম? ৱাজিদুল্লাহ। আপোনাৰ অভিযোগ কি? মোৰ কাৰ্ডত ৫ জনৰ নাম আছে, মোৰ ডাঙৰ ল'ৰাটোৰ পৰা ৭,০০০ টকা লৈছে, কাৰ্ড দিম বুলি দিয়া নাই। আপোনাৰ অভিযোগ কি? মোৰো অভিযোগ এইটোৱে, ১০,০০০ টকা মোৰ পৰা ল'লে, চাউলো নাপালোঁ, কাৰ্ডখনো নাপালোঁ আৰু টকাওতো নাপালোঁ এতিয়ালৈকে। দোকানীজনৰ নাম কি? ৱাজিদুল্লাহ। ৱাজিদুল্লাহ। আপোনাৰ নাম? মোৰ নাম ইউছুফ আলী। আপোনাৰ অভিযোগ কি? আমার অভিযোগ টকা লৈছে ৫০০, কার্ড দিব, কার্ডও দেওয়া নাই, চাউলো দেওয়া নাই। আর দোকানীজনৰ নাম কি? আমার কার্ডের মাজত মানুহ হৈছে ৫টা, ৩টা মানুহৰ চাউল দিয়ে। দোকানীজনৰ নাম কি? ৱাজিদুল। আপোনাৰ অভিযোগ কি? মোৰ পৰা টকা লৈছে ৪,০০০, কাৰ্ড দিম বুলি কৈ পেলাই ৪,০০০ টকা নিছে। ১ কোটা চাউল দিয়াৰ পাছতে আৰু ৫ কোটা চাউল দিয়াই নাই, কাৰ্ডো দিয়া নাই আৰু চাউলো দিয়া নাই। দোকানীজনৰ নাম কি? ৱাজিদুল্লাহ। আপোনাৰ অভিযোগ কি? মোৰ অভিযোগ, মই চাউলটো নাপাওঁ, কাৰ্ডটোতো ঠিকেই আছিলে, মানুহ এজন নাম সোমাব লাগে বুলি সি টকা ৫০০ ল'লে, নামটো সোমাব বুলি। নামটো এতিয়ালৈকে সোমোৱা নাই, ২ বছৰ হৈ গ'ল, নামটো সোমোৱা নাই। আৰু মাজে মাজে চাউলো নাপাওঁ, এই মাহৰ চাউলটো সেই মাহত দিয়ে, এই মাহৰ চাউলটো সেই মাহত দিয়ে, ২ মাহে ৩ মাহে ঘূৰি পেলাই চাউলটো পাওঁ। দোকানীজনৰ নাম কি? ৱাজিদুল্লাহ। আপোনাৰ অভিযোগ কি? আমার এই 2 বছর হয়েছে, এই 3জন মানুষের 1200 টাকা দিচ্ছি, নাম উড়াইবো, নাম উড়াইছে না, দিচ্ছে না, চলো ভাই না। আপোনাৰ অভিযোগ কি? আমার স্যারা 1500 টাকা দিছে, কইছে চালে কার্ড দিব, মানে চালতে না কার্ডের নাম বলে কাটতে গেছে। আপোনাৰ অভিযোগ কি? আমার খোলা পয়সা দিছে, জানারে মধ্যে চাল দিবে, চালও নাই, পয়সাও নাই। আপোনাৰ অভিযোগ কি? চালের কার্ডও দেয় না, চালও দেয় না, পাগলা, মাথা খারাপ। আপোনাৰ অভিযোগ কি? আমার এই যে পেঁয়াজ দিতাম 1,500 নাম লাগাইছি, আর 2,000 নাম লাগাবে 2,000 টাকা দিছি। আগে আছেন 5 জনের চাল, এখন 2 জনের চাল আর 3 জনের চাল, এই বাদে আর চালও 6-7 পাই না, ঘুরাই ঘুরাই দিই। আপোনাৰ অভিযোগ কি? আমার অভিযোগ, আমার মানুষ 5টা, তার ভিতৰত ল'ৰা ছোৱালীৰ নাম নাই। মোৰ পৰা 1500 টকা ল'লে, আব্দুল শাহিদ, আৰু ল'ৰাটোৰ নাম হ'ল ৱাজিদুল্লাহ, তেওঁ 1500 টকা
আপোনাৰ নামটো কি? দুষ্ণৰা বেগম। আপোনাৰ কি হ'ল কওকচোন? আমার এই যে আগে চাল খাইছে তারপর খাই দিচ্ছে বাদে যে সেরা দেয় ঠিক বাদে যখন 3 জনের চাল দেয় 2 জনের চাল দেয় না 2 জনের নাম কায় বাদে এটা লেগে টিয়া দিতে 1500 টাকা দিছি। কাক দিছে টাকাটো? এই যে ইয়ার সেরারে ওজিদুল রে মানে কাকটো ঠিক করিব কার? হ্যাঁ ঠিক করবার লাগে বাদে দিছ না বাদে হিরা আর 2 না 3 জন মা 2টা না 3 লাগে 2000 টাকা নিছে এই দিও করাইব 7 জন বাদে যখন এটা দিছে বাদে আমার ফুতে দিছে আর 450 টাকা এটো দিছে না টিয়া কোটি হইতাছে তেও দিছে না ওখানে দেয় না ওখানে যে কাল্লা চাল আনছি যে 2 জন মানুষের চাল দিছে আমারে। কার্ডত মানুহ কেইজন আছে? কার্ডত 5 জনের নামে 2 জনের চাল দিছে। হ্যাঁ আপোনাৰ পৰা কোনোবাই টকা লৈছে নেকি? লৈছে আমাৰ নতুন কাৰ্ড বনাই দিব ন? কোনে লৈছে? কিমান টকা লৈছে আপোনাৰ পৰা? 8000 8000 টকা লৈছে নতুন কাৰ্ড বনাই দিব ন? পাছত দিয়া নাই এতিয়াও দিয়া নাই টকাও দিয়া নাই। আপোনাৰ ঘৰ ক'ত? গেন্দুয়া পথাৰ। আপোনাৰ স্বামীৰ নাম? আব্দুল বাদী খাতুন। আপোনাৰ গাঁৱৰ নাম? গেন্দুয়া পথাৰ। আপুনি এজাহাৰ ক'ত কৰিছে? জাজৰি থানা। আপোনালোকৰ সমবায়খনে কি নাম? ৰাইডঙীয়া। আৰু যিজনে আপোনালোকক মানে ব্যৱহাৰ বেয়া কৰিছে বা যাৰ বিৰুদ্ধে অভিযোগ কৰিছে তেখেতৰ নাম কি? তেখেতৰ নাম আমাক 4 জনে মাৰপিট কৰিছে। তেওঁৰ নাম হৈছে জহিৰুল ইছলাম আৰু আছিলে ইদ্ৰিছ আলী, ইন্নছ আলী আৰু আছিলে আবু কালাম আৰু একেটাৰ নাম কি আছিলে আৰু এজন আছিলে। 5 জন মানুহে মোক এনেকুৱা মাৰধৰ কৰিলে। ৱাজিদুল্লাহ। আপুনি চৰকাৰক কি আহ্বান জনাব এনেকুৱা কৰি আছে? মই চৰকাৰক এটা আহ্বান জনাম যে আমাৰ এই দুখীয়া দৰিদ্ৰ মানুহ যাতে ঠগিবলৈ নাপায়। এই দুখীয়া মানুহে যিখিনি প্ৰাপ্য চাউলৰ ৰেচন চাউল সেইটো পাব লাগে আৰু এই ৱাজিদুল্লাহক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াব লাগে। কিমানজন মানুহক এনেকুৱা কৰিছে বা চাউল নিদিয়ে? প্ৰায় 100 মানুহতকে বেছি আছে। আমাৰ ৰাইজ চাইছে, আমাৰ ৰাইজৰ একমতেই আছে। আমাৰ ৰাইজে চাই কি বিচাৰে ৰাইজ আপোনালোকে এবাৰ হাত দাঙি কৈ দিয়ক যে কি আপোনালোকে বিচাৰে নে? আৰু মুখ্যমন্ত্ৰী সাহেবক মই এটা কথাই অনুৰোধ জনাইছো, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অতি সোনকালে অলপ চকু দিয়ক এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে আৰু নহয় আৰু আমাৰ সেই সুলভ মূল্য দোকানীজনক অতি সোনকালে এই গৰীব দুখীয়া মানুহক পেটত লাট মাৰি সি যি কাণ্ড কৰি আছে সেইটো যাতে কৰিব নাপায়। আমাৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকে যাতে সঠিকভাৱে আৰু সময়মতে যাতে চাউলখিনি পায়। নগাঁৱৰ পৰা জয়ন্ত মুদৰ প্ৰতিবেদন ইত্যাদি A to Z।